নুশুনাবা মোক Hey guys, Assalamualaikum, Namaskar, Swagatam Janaisu Noite Blogole, Akhar Kisu Manano Hokolo, Buhut Bisi Valese, A Matro Putuke Mane 23% who say man time is hers. এফালে ভাত খাই আছে আৰু ঘড়ী কিনে বোলে কেনেকুৱা খং উঠি থাকে মানে এই ষ্টাৰ্টিঙত যে মোৰ ৰাতিপুৱাৰ পৰা কামুৰি আছে বাজি হওক আজি ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ কিমানখিনি কি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আৰু পানীৰ অভাৱ হৈ আছিলে যাৰ কাৰণে ডাঙৰ ডাঙৰ কাঁহী বাতিকেইটা মাজিবই পৰা নাই মই নামাজোঁ সেইকেইটা এতিয়া আৰু কাৰণ তেওঁৱেই মাজিব কিন্তু পানী নহ'লেতো তেওঁ মাজিবলৈ দিগদাৰ পাব আৰু তেওঁ দুদিন ছুটি আছে আহি পেলাই অথনি মোক কৈ আছে দুদিন ছুটি আছে এতিয়া মই কি কৰিম তোমাৰ কাৰণে ময়ো ফচিছোঁ দেখিছে এয়া মানুহৰ কথা যিয়ে হওক ক'বলৈ যাব চাগে সেইকাৰণে স্কুটি মানে আমাৰ স্কুটিখন বেয়া হৈছে সেইকাৰণে দাদাহঁতৰ স্কুটিখন যে কালি যে বহুত আহিছিলে তেওঁলোকৰ স্কুটিখন বিচাৰিছে আৰু লগতে সেয়াই আৰু এনেকৈ ব্লগটো আৰম্ভ কৰিছোঁ নামাজ পঢ়িবলৈ আছে কিন্তু তেওঁক ভাত দিছোঁ যে মই যিহেতু টেবুলত পঢ়োঁ নামাজ সেইকাৰণে মই তেওঁক ভাত দিছোঁ আৰু তেওঁ ভাত খাই হ'লে মই নামাজ পঢ়িম আৰু তেওঁ নামাজ কোৰাণ পঢ়ি ল'লে আৰু এতিয়া মই অকণমান কমেণ্টৰ ৰিপ্লাই 2-এজনৰ কৰি লওঁ যিহেতু আজি ঈদৰ ব্লগটো দিছোঁ তো তেনেকৈ আৰু গাপা ধুই মেলি মোৰ পূৰা ৰেডি আৰু এতিয়া মই ভাত খালোঁৱে দেই এতিয়া আপোনালোকে ক'ব চাগে আগতীয়াকৈ কিয় খালে নোৱাৰি ন থাকিবৰ কাৰণে দিগদাৰ হয় আৰু যোৱাকালিও মোৰ আগবেলা ব্ৰেকফাষ্ট কৰা হোৱা নাছিলে যাৰ কাৰণে আজিও মই ব্ৰেকফাষ্ট কৰিছোঁ আজি কালি তৰকাৰী আছিলে আৰু লগতে আজি মই পৰঠা বনাইছিলোঁ একদম ৰিফাইন অইল দি যিটো বস্তু মই নাই খোৱা ৰিফাইন ইমান মই নাখাওঁৱেই কিন্তু এতিয়া খাই দিছোঁ আৰু এইবাৰ লোৱা আৰু যাতে মই নুশুনো আৰু ঠিক আছে এনেকৈ কৈ দিয়াচোন কৈ দিয়াচোন আগতেও তেনেকুৱা কৰিছোঁ কি এনেকৈ নলওঁকৈ লৈ থাকা কোৱাচোন ডেইলি ডেইলি তোমাৰ ডিউটি পিন্ধিবলৈ ঘড়ীয়ে নাই কেতিয়া ক'লো মই হ'ব বুলি কেতিয়া হ'ব বুলি ক'লা যে হ'ব ন কাৰ লগত যাবা ক'লে যাবা তুমি প্ৰথম মুম্বাইহঁতৰ ঘৰলৈ যাম তাৰপৰা সি ডক্টৰ এজনীয়ে চলে যাম কনষ্টিপেশ্যনৰ কথাটো সুধি আহিবা অফ কৰাচোন এইটো অফ কৰা কেনেকুৱা হৰ মাত পইচা দি যোৱা কি হ'ল কেছ কালিৰ পৰা নায়ে শুনি আছোঁ কেছ এতিয়া তুমি এসপ্তাহমান নেৰাখিবা অঁ পইচা দিব লাগিব ন খুজি দিম ন শুনা কনষ্টিপেশ্যনৰ কথাটো সুধি আহিবা আৰু লগতে হেৰি আৰু সুধিবা যে আৰু কি আছিলেনো সুধিবলগীয়া ঘড়ী এটা 3000 মানৰ ভিতৰত ল'বা দিয়া হাঁহি কি 3000তকৈ যদি এটকাও বেছি হ'ল এফালে চোৱা অঁ আলহামদুলিল্লাহ আৰু শুনে না ফুচকাহে চুখীপুৰি ফুচকাটো লৈ আহিবা মোৰ চুখীপুৰি খাব মন গৈ আছে মানে অশান্তি হৈ আছে মানে অকল ওলাই যায় তেওঁ মই ওলাই মেলি আৰু কি যাব আৰু দৰখন মাৰি দিওঁ আছিলোহে আকৌ নামাজৰ বক্ত লাগিলে
বাৰু ঠিক আছে ডক্টৰ ওচৰলৈ আজি যাব ডক্টৰ ওচৰলৈ গৈ কনষ্টিপেশ্যনৰ মেডিচিন অনা নাই নহয় কনষ্টিপেশ্যনৰ মেডিচিন আনিব যিহেতু তেওঁ সোমবাৰে অহা কথা আছিলে যিহেতু সোমবাৰে ঈদ হ'ল সেইকাৰণে নগ'ল কি হ'ল এই কনষ্টিপেশ্যনৰ কথাটোহে সুধিব লাগে আকৌ ফাইলটো কেলৈ লাগে এইটো এনেই নেটত অলপ মাৰি চাবচোন প্ৰেগনেঞ্চি হেৰি হয় ছেফ হয় এইটো গেছ মানে ৰাতিপুৱা খাব দিছে নেকি এইটো ৰাতি ভাত খাই খাব দিছে কি এইটো এইটো সেই লেট্ৰিনটো ঢিলাই কৰিব সদায় নাই আজি খাই পেলাই চোৱা ৰাতিপুৱা লেট্ৰিন গ'লে নালাগে আৰু লিকুইডহে দিয়ে বহুতক আৰু মোক একে এই সোপাই দিয়ে লিকুইডো আছে কৈছে টেবলেট খাবলৈ বেয়া পালে লিকুইড আনি ল'বি যদি টেবলেট খাব পাৰে টেবলেট অ' মাই গড ইমান দিনৰ মূৰত যে মই এয়া খাবলৈ লৈছোঁ মানে কিমান লৈছে এইটো দাম বাৰিষা কালৰ কাৰণে পাৰফেক্ট আৰু বিসমিল্লাহ তুমি মানে একেবাৰে এইটো নদীত নামি গ'লেও বেয়া নহয় এইটো পিন্ধি গা চা দি ধোৱা ভাল লাগিছে লাইটো জ্বল মানে এইটো মোৰ কি হৈছে মই মানুহটোক বিচাৰি বিচাৰি মানে বৰ পাগল হৈ গৈছোগৈ ইমানেই ভাল পাওঁ মানে চুখি পুৰিটো খাই আৰু এইটো বস্তু মই ঘৰত মানে এইটো টেষ্ট দিব নোৱাৰিছোঁ মানে বনাইছোঁ আৰু এদিন চোৱাচোন চোৱা না কি কৰিব আৰু ক্ৰেভিংছ বুলি যে কয় যে ক্ৰেভিংছ হ'লে এনেকুৱাই হয় আৰু এইফালে মানে মই এনেকুৱা কাটি আছোঁ লগতে এওঁ আজি এখন আঞ্জা বনাব এওঁৰ সেইখন মানে তেওঁৰ হাতৰ সেইখন তৰকাৰী খাই মই খুবেই ভাল পাওঁ সেইকাৰণে আচলতে তেওঁক কৈছিলোঁ তেওঁ সেইকাৰণে বনাই দিব আৰু লগতে মইতো লোকৰ হাতৰ ইয়াতে খাব নোৱাৰোঁ ন সেইকাৰণে তেওঁ কেতিয়াবা অকণমান কিবা মন গ'লে ৰান্ধি দিয়ে আৰু এওঁ আচলতে এতিয়া পাতি আছিলে হেৰি ছুইগিৰ কথা মানে এটা ইনষ্টাগ্ৰামত পৰিণীতি চোপ্ৰাই এটা মানে ডেলিভাৰী বয় এজনক ছুইগিৰ ডেলিভাৰী বয় এজনক লৈ পেলাই টেগ কৰিছে আৰু যে মানে বৰষুণত ইমান বেছি কষ্টৰ হেৰি হয় যে তেওঁলোকক বহুত বেছি সন্মান দিব দিছে এনেকৈ তাৰপিছত আমাৰো কৈছে সেইটোৱে আৰু তেনেকুৱাই মানে আমাৰ এওঁ ছুইগি মাৰিছিলে 2021ৰ ফাৰ্ষ্টত আৰু 2020ত নাই মৰা 2020টো কৰোণাই আছিলে 21ৰ ফাৰ্ষ্টত তো যাৰ কাৰণে তেওঁ সেইখিনি আছে আৰু আজি তেওঁ ভৰিত মানে তেওঁ গুটি গুটি টাইপৰ কিবা হৈ গ'লগৈ কিহৰ কাৰণে জানেনে ছুইগিত আমাৰ এওঁ ভৰিখন খুবেই ভাল হয় আৰু ছুইগিত যেতিয়াৰ পৰা মাৰা হ'ল তেতিয়া তাৰ জোতাৰ পানীটো মানে এনি টাইম পানীত একঁকাল পানীত যেতিয়া মানে তেওঁ বৰষুণৰ অৰ্ডাৰবোৰ বহুত লৈছিলে বৰষুণৰ অৰ্ডাৰ যেতিয়া লয় তেতিয়া মানে 100 টকা বা এনেকুৱা 80 টকা এনেধৰণে পইচাটো বেছিকৈ দিয়ে তো সেই বস্তুটো মাৰিবলৈ যোৱাৰ কাৰণে এওঁৱে লয় বা বাকী ল'ৰাবোৰ নাযায় তো যাৰ কাৰণে তেওঁ সেই ছুইগিত বানপানীত মাৰোঁতে মানে তেওঁ বহুত কষ্ট হৈছিল আৰু তেতিয়া চৰ্দি কাহ এনেকুৱা ধৰণৰ আছিলে মানে কিন্তু সেই দিনবোৰ বাগৰি আহি ধৰি লওক আজি এইখিনি সময় মানুহে যেতিয়া দেখে ভাবে তে কিমান ষ্ট্ৰাগল আছে ওপৰতে চব বস্তু পোৱা নাযায় আচলতে জীৱনে বা আল্লাই ওপৰতে একো বস্তু নিদিয়ে যোনে যিমানখিনি ডিজাৰ্ভ কৰে সেইখিনিয়ে দিয়ে তো তাৰ যিখিনি মানে ষ্ট্ৰাগল আছে বা লগতে তেওঁৰ মা দেউতাৰ বা মোৰো লগতে মোৰ ঘৰখনৰো যেতিয়া বিয়া হৈ আহিছিলোঁ তেতিয়া বহুতখিনি বস্তু আছিলে সেইবোৰ বাদ দিয়ক আৰু সেইখিনি আপোনালোকে নিজেও দেখিছে সেইখিনি মই অতীতৰ পৰা ভিডিঅ' বনাই আহিছোঁ কিন্তু আপোনালোকে কেতিয়াবা সোধে যে এওঁ ক'ত জব কৰে বৰ্তমান তেওঁ হোটেলত ফ্ৰণ্ট অফিচ এক্সিকিউটিভ হিচাপে কাম কৰি আছে কিন্তু তাৰ আগত তেওঁ বহুত ষ্ট্ৰাগল গৈছে ইনফেক্ট মানে ছিকিউৰিটি পৰ্যন্ত কৰিছে আৰু লগতে ছুইগিও বহুতখিনি অৰ্ডাৰ তেওঁ মাৰি পাইছে তো সেইটোৱে আৰু থাকে মানুহৰ সেইখিনি ষ্ট্ৰাগল তেওঁ যেতিয়া কৈ আছিলে মই সেইকাৰণে এতিয়া মানে মোৰ প্ৰতিটো মানুহৰ কামৰ প্ৰতি মই বহুত সন্মান দিওঁ আৰু আমিও বহুত বেছি সন্মান দিব লাগে কিহৰ কাৰণে প্ৰতিজন মানুহে বহুত কষ্টৰে ৰিক্সাৱালা ঠেলাৱালা যোনেই নহওক খুব সন্মানেৰে আমি যাতে সকলোকে মৰম ভাল পোৱা দি যাব পাৰোঁ সেইটোহে ডাঙৰ আহিব কিন্তু এতিয়া নহয় আৰু গাইজ ৰাতি ৰুটি খালোঁ আজি পৰঠা বনাইছিলোঁ আৰু পৰঠা খালোঁ আমি দুইটাই কৈছিলোঁ ন এওঁ বনাই আছিলে যে আৰু ড্ৰেছটো চেঞ্জ কৰিলোঁ আচলতে মানে নামাজ পঢ়িম যে সেইকাৰণে ড্ৰেছটো চেঞ্জ কৰি দিলোঁ
বাৰু ঠিক আছে এতিয়া মই বস্তু এটা আনিছে আমাৰ সেই বস্তুটো দেখুৱাই লওঁ মানে এইটো বস্তু মোৰ কাৰণে বহুত বেছি প্ৰয়োজন আছিলে সেইটো মই দেখুৱাই আছোঁ ৰ'ব বস্তুটো হৈছে এয়া এনেকুৱা এখন টুল আচলতে আমাৰ এখন নীলা নিচিনা টুল আছে নহয় সেইখন বাথৰুমত আছে বাথৰুমতো এটা ধৰি লওক মই একদম এনেধৰণে ডাইৰেক্ট বহি পেলাইতো নুধুগা সেইকাৰণে তেওঁ মোক কৈছিলে চুলি তুলি ধুওঁতে বেছি অসুবিধা হয় সেই চুলি ধোৱাৰ দিনাখন চকীখন যে টুলখন যে নিয়া হৈছিলে এতিয়া তাতে ৰখা হ'ল এতিয়া মই বাথৰুমৰ পৰা আনিবলৈ মোৰ ভাল নালাগে সেইকাৰণে আজি তেওঁ সৰু টুল এখন লৈ আহিলে যোৱাকালি মই ভৰি ওলমাই নামাজ পঢ়াৰ কাৰণে মোৰ গোটেই ভৰি যে আজি একদম এই গোটেইখিনি ইমানেই বিষাই আছে নহয় সেইকাৰণে আজি তেওঁ যেতিয়া চকীপুৰি আনিব গৈছিলে তেতিয়া এনেকুৱা এখন চকীও লৈ আনিলে মানে এনেকুৱা গাত যদি ভৰি ওলমাই থকা হয় তেতিয়াহ'লে ভৰি বিষ হয় বাৰু ঠিক আছে আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ ধন্যবাদ দেই